নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা জেনেৰেল ছায়েন্সৰ প্ৰশ্নসমূহ মুখ্যতঃ BEd DLEd এন্ট্ৰেন্স এক্সাম, CTET, আছাম টেট, স্লেট, নেট, SSC, ৰেলৱেজ আৰু বিভিন্ন শিক্ষক নিযুক্তি পৰীক্ষাত অলৰেডি আহি যোৱা আৰ্হিৰ প্ৰশ্নৰ ওপৰত আধাৰিত। প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়, গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে Which gas is released during photosynthesis? অৰ্থাৎ সালোক সংশ্লেষণৰ সময়ত কোনটো গেছ নিৰ্গত হয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ অক্সিজেন। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। সালোক সংশ্লেষণ বা ফটোচিনথেসিসৰ সময়ত উদ্ভিদে সূৰ্যৰ পোহৰ, পানী, কাৰ্বন ডাই অক্সাইডৰ সহায়ত খাদ্য তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াত অক্সিজেন উপজাত পদাৰ্থ হিচাপে বায়ুত এৰি দিয়ে। অৰ্থাৎ এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী অপশ্যন কেইটাৰ বিষয়ে অকণমান আমি চাই লওঁ। অপশ্যন নম্বৰ এত কৈছে কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড উদ্ভিদে বায়ুৰ পৰা গ্ৰহণ কৰে। ই খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু নিৰ্গত নহয়। তো এইটো আমাৰ আনসাৰ নহয়, সেইকাৰণে অপশ্যন নম্বৰ বিটো আছে নাইট্ৰজেন। এতিয়া কৈছে নাইট্ৰজেন বায়ুমণ্ডলত অধিক পৰিমাণত আছে যদিও সালোক সংশ্লেষণত ই কিন্তু নিৰ্গত নহয়। তো এইটো অপশ্যন নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে হাইড্ৰজেন। হাইড্ৰজেন গেছ সালোক সংশ্লেষণত বায়ুলৈ মুক্ত নহয়। তো এই তিনিওটা অপশ্যন নহয়। তো অপশ্যন নম্বৰ কি হৈ যাব চি। নেক্সট কুৱেশ্যনটো হৈছে Which part of the human brains controls balance and body posture? অৰ্থাৎ মানুহৰ মগজুৰ কোন অংশই শৰীৰৰ ভাৰসাম্য আৰু দেহৰ অৱস্থান নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ চেৰিবেলাম। অৰ্থাৎ চেৰিবেলামে কি কৰে? শৰীৰৰ ভাৰসাম্য আৰু পেশীৰ সমন্বয় আৰু দেহৰ সঠিক অৱস্থান বজাই ৰাখে। অৰ্থাৎ আমাৰ এইটো অপশ্যনেই শুদ্ধ। এতিয়া বাকী থকা অপশ্যন কেইটা চাই লওঁ অকণমান। অপশ্যন নম্বৰ এক কৈছে চেৰিব্ৰাম। চেৰিব্ৰামে কি কৰে? আমাৰ চিন্তা, স্মৃতি, বুদ্ধিমত্তা আৰু ইচ্ছাকৃত বা ঐচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে। ই ভাৰসাম্য নিয়ন্ত্ৰণ নকৰে, সেইকাৰণে এইটো আনসাৰ নহ'ব। দেন অপশ্যন নম্বৰ চিত কৈছে মেডুলা অবলাংটা। এইটোৱে কি কৰে? শ্বাস প্ৰশ্বাস, হৃদস্পন্দন আৰু ৰক্তচাপ আদি অনৈচ্ছিক কাৰ্যবিলাক নিয়ন্ত্ৰণ কৰে। তো এইটোও নহ'ব। দেন অপশ্যন নম্বৰ ডিত আছে হাইপথেলামাছ। ই শৰীৰৰ তাপমাত্ৰা, ক্ষুধা, তৃষ্ণা আৰু হৰমনৰ কাৰ্যবিলাক নিয়ন্ত্ৰণ কৰে। তো এইটো আনসাৰ নহ'ব। অপশ্যন নম্বৰ হৈ যাব আমাৰ আনসাৰটো বি। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which vitamin is also known as ascorbic acid? ascorbic acid নামেৰে কোনটো ভিটামিন জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, that is ভিটামিন চি। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ভিটামিন চিক ascorbic acid বুলিও কোৱা হয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ঘাঁ শুকুৱাত সহায় কৰে আৰু স্কাৰ্বি ৰোগ প্ৰতিৰোধ কৰে। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। এতিয়া বাকী থকা অপশ্যন কেইটাৰ বিষয়ে অকণমান চাই লওঁ। অপশ্যন নম্বৰ এত কৈছে ভিটামিন এ। ই দৃষ্টিশক্তি আৰু ছাল আমাৰ সুস্থ কৰি ৰখাত সহায় কৰে। দেন ভিটামিন B12। B12ৰ কাম হৈছে ই ৰক্তকণিকা গঠন আৰু স্নায়ুতন্ত্ৰৰ বাবে প্ৰয়োজনীয়। নেক্সট অপশ্যন নম্বৰ ডিত কৈছে ভিটামিন ডি। ই কি কৰে? আমাৰ হাড় আৰু দাঁতৰ বিকাশৰ বাবে প্ৰয়োজনীয়। ঠিক আছে, তো এই গোটেইকেইটা অপশ্যন নহ'ব। আনসাৰ হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ ভিটামিন চি। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। The boiling point of pure water at normal atmospheric pressure is কি কৈছে? সাধাৰণ বায়ু চাপত বিশুদ্ধ পানীৰ উতলাংক কিমান? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ 100 ডিগ্ৰী চেলচিয়াছ। এইটো বহুত বেছি ইজি। কি কৈছে? এক এটমস্ফিয়াৰ বায়ু চাপত যদি আমি বিশুদ্ধ পানী 100 ডিগ্ৰী চেলচিয়াছত লৈ যাওঁ, তেতিয়া ই কি হৈ যাব? উতলা ষ্টাৰ্ট হৈ যাব। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, 100 ডিগ্ৰী চেলচিয়াছ। আৰু বাকীকেইটা যদি আমি চাওঁ, অপশ্যন নম্বৰ এত কৈছে 90 ডিগ্ৰী। এইটো বিশুদ্ধ পানীৰ উতলাংক নহয়। দেন 95 ডিগ্ৰীও নহয়। ঠিক সেইদৰে 110 ডিগ্ৰীও নহয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which metal is the best conductor of electricity? অৰ্থাৎ বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী কোনটো? কোনটো ধাতু? ইয়াৰ আনসাৰ হয়তো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ চিলভাৰ। অৰ্থাৎ কি কৈছে ইয়াতে? ৰূপ বা চিলভাৰ হৈছে সকলো ধাতুৰ ভিতৰত আটাইতকৈ বেছি বিদ্যুৎ পৰিবাহিতা থকা ধাতু। তো এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। বাকী অপশ্যন কেইটাৰ বিষয়ে চাই লওঁ অকণমান। অপশ্যন নম্বৰ এক কৈছে কপাৰ। কপাৰ বা তাম। তামো উৎকৃষ্ট পৰিবাহী যদিও আটাইতকৈ ভাল পৰিবাহী নহয়। কম দাম হোৱাৰ বাবে ইয়াক অধিক পৰিমাণে ব্যৱহাৰ কৰা হয়। দেন অপশ্যন নম্বৰ বিত আছে এলুমিনিয়াম। এইটোও বিদ্যুৎ পৰিবহন কৰে, কিন্তু এইটো ৰূপতকৈ কম পৰিবাহী।
দেন সোণ বা গ'ল্ড, এইটো কি কৈছে? সোণ বা গ'ল্ডো এক হৈছে পৰিবাহী, কিন্তু ইও ৰূপতকৈ কম পৰিবাহী। সেইকাৰণে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব চিলভাৰ। That is option number C. Next question to হৈছে, which planet is known as the morning star or evening star? অৰ্থাৎ কোনটো গ্ৰহক প্ৰভাত তৰা বা সন্ধিয়া তৰা বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হৈ যাব option number B, that is Venus. অৰ্থাৎ শুক্ৰ বা ভেনাছক কি বুলি কোৱা হয়? প্ৰভাত তৰা বা সন্ধিয়া তৰা বুলি কোৱা হয়। এই বিষয়ে অকণমান চাই লওঁ। শুক্ৰ গ্ৰহক সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যাস্তৰ পিছত উজ্জ্বলভাৱে দেখা যায়, সেয়েহে ইয়াক প্ৰভাত তৰা বা সন্ধিয়া তৰা বুলি কোৱা হয়। তো আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ ভেনাছ। বাকীটো অপশ্যন কেইটা চাই লওঁ। অপশ্যন নম্বৰ 1 হৈছে মাৰ্কাৰী, অৰ্থাৎ বুধ। বুধ সূৰ্যৰ আটাইতকৈ একেবাৰে ওচৰৰ গ্ৰহ। কেতিয়াবা ইয়াক দেখা যায় যদিও ইয়াক প্ৰভাত বা সন্ধিয়া তৰা বুলি জনা নাযায়। নেক্সট অপশ্যন নম্বৰ চি আছে মাৰ্চ, দেট ইজ মংগল গ্ৰহ। মংগলক ৰঙা গ্ৰহ বুলি কোৱা হয়, কিন্তু প্ৰভাত বা সন্ধিয়া তৰা নহয়। নেক্সট অপশ্যন নম্বৰ ডিত আছে জুপিটাৰ, অৰ্থাৎ বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ, কিন্তু মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি ইয়াক জনা নাযায়। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। Which blood vessel carries oxygenated blood from the lungs to the heart? কি কৈছে? কোনটো ৰক্তনলীয়ে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ পালমোনাৰী ভেইন, অৰ্থাৎ ক্লোমশিৰা। এই বিষয়ে অকণমান চাই লওঁ। ক্লোমশিৰা বা পালমোনাৰী ভেইনে হাঁওফাঁওত অক্সিজেন লাভ কৰা তেজ হৃদযন্ত্ৰৰ বায়ু অনিন্দালৈ কঢ়িয়াই আনে, সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ পালমোনাৰী ভেইন। ইয়াৰ বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। প্ৰথমটো আছে পুলমোনাৰী আৰ্টাৰী। পুলমোনাৰী আৰ্টাৰী মানে হৈছে ক্লোম ধমনী। ইয়াৰ কাম হৈছে ই হৃদযন্ত্ৰৰ পৰা হাঁওফাঁওলৈ অক্সিজেনবিহীন ৰক্ত লৈ যায়, অৰ্থাৎ ক্লোম শিৰাৰ ঠিক অপজিট কামটোৱেই হৈছে ক্লোম ধমনী। তো এইটো অপশ্যন নহ'ব। দেন অপশ্যন নম্বৰ বিত আছে আমাৰ মহাধমনী, অৰ্থাৎ এৱৰ্টা। এৱৰ্টাই কি কৰে? হৃদযন্ত্ৰৰ পৰা সমগ্ৰ শৰীৰলৈ অক্সিজেনযুক্ত তেজ প্ৰেৰণ কৰে। ঠিক আছে, ইয়াত অকণমান মনোযোগ দিবলগীয়া কথাটো হৈছে, আমাক কনফিউজ কৰিবৰ কাৰণে দিব পাৰে হৃদযন্ত্ৰৰ পৰা সমগ্ৰ শৰীৰলৈ বা শৰীৰৰ বিভিন্ন অংগলৈ, নে হাঁওফাঁওৰ পৰা আমাৰ হৃদযন্ত্ৰলৈ। সেই কুৱেশ্যনটো ভালকে বুজি ল'ব। যদি হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ দিয়ে তেতিয়াহ'লে হৈ যাব ক্লোমশিৰা, আৰু যদি কয় হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ তেতিয়া হৈ যাব মহাধমনী বা এৱৰ্টা। দেন অপশ্যন নম্বৰ ডিত কৈছে ভেনা কেপা। ভেনা কেপাই কি কৰে? ই সমগ্ৰ শৰীৰৰ পৰা অক্সিজেনবিহীন ৰক্ত আমাৰ হৃদযন্ত্ৰলৈ আনে। তো এইটো অপশ্যন নহ'ব। তো বাকী থাকিলে আমাৰ অপশ্যন নম্বৰ চি, দেট ইজ পুলমোনাৰী ভেইন, দেট ইজ ক্লোমশিৰা। ই আমাৰ কি কৰিছিলে? এই শিৰাই হাঁওফাঁওত অক্সিজেন লাভ কৰা ৰক্ত হৃদযন্ত্ৰৰ বায়ু অনিন্দালৈ আনে, সেয়ে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which disease is caused by the deficiency of iodine? অৰ্থাৎ আয়োডিনৰ অভাৱত কোনটো ৰোগ হয়? ইয়াৰ সঠিক আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ গোইটাৰ, অৰ্থাৎ গৰল ৰোগ। আয়োডিনৰ অভাৱত থাইৰয়ড গ্ৰন্থি ফুলি যায় আৰু ইয়াৰ ফলত এটা ৰোগ হয়। সেই ৰোগটোৰ নাম হৈছে গৰল ৰোগ, যাক গোইটাৰ বুলিও কোৱা হয়। সেইকাৰণে আমাৰ অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো কৈছে অপশ্যন নম্বৰ এ, ৰিকেটছ, অৰ্থাৎ এই ৰিকেটছটো কিহৰ অভাৱত হয়? এইটো হৈছে ভিটামিন ডিৰ অভাৱত হয়, তো এইটো নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে এনিমিয়া। এনিমিয়া হৈছে আইৰণৰ অভাৱত হোৱা এটা ৰোগ, এইটোও নহ'ব। আৰু একেবাৰে পিছৰটো হৈছে বেৰিবেৰি। বেৰিবেৰিটো ভিটামিন B1 ৰ অভাৱত হয়, তো এইটোও নহ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which scientist proposed the law of gravitation? অৰ্থাৎ মহাকৰ্ষণৰ নিয়ম কোন বিজ্ঞানীয়ে প্ৰস্তাৱ কৰিছিল? এইটো আমি সকলোৱে জানো। মহাকৰ্ষণৰ বিষয়ে যিটো তথ্য আগবঢ়াইছিল সেইটো আছিল ছাৰ আইজাক নিউটনে, অৰ্থাৎ অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব। এতিয়া বাকী অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। প্ৰথমটোত কৈছে এলবাৰ্ট আইনষ্টাইন, অৰ্থাৎ এলবাৰ্ট আইনষ্টাইনে আপেক্ষিক তথ্যৰ ওপৰতহে সূত্ৰটো দিছিলে বা থিয়ৰী অফ ৰিলেটিভিটি, কিন্তু মহাকৰ্ষণৰ ওপৰত তেওঁ কোনো নিয়ম দিয়া নাছিলে, সেইকাৰণে এইটো নহ'ব। দেন অপশ্যন নম্বৰ চি আছে গেলিলিঅ। গেলিলিঅই পতনশীল বস্তু আৰু গতিৰ ওপৰত গৱেষণা কৰিছিল, কিন্তু তেওঁ গ্ৰেভিটেশ্যনৰ কোনো ল দিয়া নাছিল, তো এইটোও নহ'ব। আৰু একেবাৰে শেষৰটো হৈছে মাইকেল ফেৰাডে। মাইকেল ফেৰাডে বিদ্যুৎ আৰু চুম্বকত্বৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল, কিন্তু তেওঁ গ্ৰেভিটেশ্যনৰ বিষয়ে একো কোৱা নাছিল, সেইকাৰণে এইটোও নহ'ব। তো থাকিল আমাৰ অপশ্যন নম্বৰ বি, দেট ইজ ছাৰ আইজাক নিউটন। দেন কুৱেশ্যন নম্বৰ 35লৈ যাওঁ।
Which gas is commonly used in electric bulbs? অৰ্থাৎ বৈদ্যুতিক বাল্বত সাধাৰণতে কোনটো গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ আৰ্গন। অৰ্থাৎ আৰ্গন এটা নিষ্ক্ৰিয় গেছ আৰু ই টাংষ্টেন ফিলামেণ্টক জ্বলিবলৈ সোনকালে নষ্ট নহবলৈও নিদিয়ে। সেয়ে এই গেছটো আমি যিকোনো বাল্বত ব্যৱহাৰ কৰোঁ। অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, আৰ্গন। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে অক্সিজেন। অক্সিজেনে ফিলামেণ্টটোক কি কৰে, ওলোটা জ্বলিবলৈহে সহায় কৰে। অৰ্থাৎ সোনকালে নষ্ট হৈ যাব, সেয়ে ইয়াক ব্যৱহাৰ কৰা নহয়। দেন অপশ্যন নম্বৰ বিত আছে নাইট্ৰজেন। নাইট্ৰজেনে কিছুমান ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হলেও সাধাৰণ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা নহয়, সেয়ে এইটো উত্তৰ নহয়। দেন অপশ্যন নম্বৰ ডিত আছে হাইড্ৰজেন। হাইড্ৰজেন অতি দাহ্য গেছ, ই বাল্বত ব্যৱহাৰ কৰা নহয়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ অৰ্গেন প্ৰডিউচেছ বাইল জুচ? অৰ্থাৎ পিত্তৰস বা বাইল জুচ কোন অংগই উৎপন্ন কৰে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ লিভাৰ। অৰ্থাৎ যকৃত। যকৃতে কি কৰে, বাইল জুচ বা পিত্তৰস উৎপন্ন কৰে। এই পিত্তৰস পিত্তত থলে সঞ্চিত থাকে আৰু চৰ্বি হজম কৰাত ই আমাক সহায় কৰে। সেয়ে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, যকৃত বা লিভাৰ। এতিয়া বাকী থকা অপশ্যন বিষয়ে চাওঁ। প্ৰথমটো আছে পেনক্ৰিয়াছ, অৰ্থাৎ অগ্ন্যাশয়। অগ্ন্যাশয়ে আমাৰ পাচন এনজাইম উৎপন্ন কৰে, কিন্তু ই পিত্তৰস নকৰে, সেইকাৰণে এইটো নহব। দেন অপশ্যন নম্বৰ চিত আছে গল ব্লেডাৰ, অৰ্থাৎ পিত্তস্থলী। পিত্তস্থলীয়ে কি কৰে, পিত্তৰস উৎপন্ন নকৰে, কেৱল ইয়াক সঞ্চয়হে কৰি ৰাখে, সেইকাৰণে এইটোও নহব। আৰু একেবাৰে শেষৰটো আছে পাকস্থলী, অৰ্থাৎ ষ্টমাক। পাকস্থলীয়ে গেষ্ট্ৰিক ৰস উৎপন্ন কৰে বা পাচক ৰস উৎপন্ন কৰে, কিন্তু এইটোৱেও পিত্তৰস উৎপন্ন নকৰে, তো এইটোও নহব। তো এটাই বাকী থাকিল অপশ্যন, ডেট ইজ লিভাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ আৰ্থকুইকছ? অৰ্থাৎ ভূমিকম্প জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটা চালে আমি গম পাই যাম। অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ডেট ইজ চিছমোগ্ৰাফ। চিছমোগ্ৰাফে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা কম্পন বা চিছমিক তৰংগ লিপিবদ্ধ কৰে আৰু জোখে, সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰে তাপমাত্ৰা জোখে, ভূমিকম্প জুখিবলৈ ইয়াক কোনো ধৰণে ব্যৱহাৰ কৰা নহয়। দেন বেৰমিটাৰ। বেৰমিটাৰে কি কৰে, বায়ুমণ্ডলীয় চাপ জোখে, ভূমিকম্পৰ ফলত ইয়াৰ কোনো সম্পৰ্ক নাই। নেক্সট অপশ্যন নম্বৰ ডিত আছে হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰ বায়ুৰ আৰ্দ্ৰতাহে জোখে, ভূমিকম্পৰ লগত ইয়াৰ কোনো ধৰণৰ সম্পৰ্ক নাই। ঠিক আছে, তো আমাৰ কাৰণে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ গেছ টাউনছ লাইম ৱাটাৰ মিল্কি? অৰ্থাৎ কোনটো গেছে চূণ পানীক গাখীৰৰ নিচিনা কৰি তোলে? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ কাৰ্বন ডাই অক্সাইড। কি কৈছে, কাৰ্বন ডাই অক্সাইড চূণ পানীৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট গঠন কৰে, ফলত চূণ পানী কিনি কি হৈ যায়, গাখীৰৰ নিচিনা বগা হৈ যায়। সেয়ে এইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো হৈছে অক্সিজেন। অক্সিজেনে চূণ পানীৰ সৈতে এনে বিক্ৰিয়াই নকৰে, তো এইটোতো হোৱাৰ কোনো চান্সেই নাই। দেন হাইড্ৰজেন, অপশ্যন নম্বৰ চিত আছে। হাইড্ৰজেনে চূণ পানীৰ লগত এনেকে বিক্ৰিয়া নকৰে বা বিক্ৰিয়া কৰি গাখীৰৰ নিচিনা বস্তু উৎপন্ন নকৰে, তো এইটোও নহব। দেন নাইট্ৰজেন, নাইট্ৰজেনে চূণ পানীৰ সৈতে এনে বিক্ৰিয়া নকৰে, তো এইটোও নহয়। তো বাকী থাকিল এটাই অপশ্যন নম্বৰ বি, ডেট ইজ কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্য স্মলেষ্ট বন ইন দ্য হিউমেন বডি ইজ? অৰ্থাৎ মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনটো? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ ষ্টেপিছ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ষ্টেপিছ হৈছে মধ্যকৰ্ণ বা আমাৰ কাণত অৱস্থিত এটা হাড়। ই মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়, সেয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। ফিমাৰ। ফিমাৰ হৈছে মানুহৰ উৰৰ হাড় আৰু ই শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়, এইটোতো হ'বই নোৱাৰে, স্মলেষ্ট। দেন টিবিয়া। টিবিয়া হৈছে আমাৰ ভৰিৰ এটা ডাঙৰ হাড়, ইও আটাইতকৈ সৰু হাড় হ'ব নোৱাৰে। আৰু একেবাৰে শেষৰ অপশ্যনটো হৈছে ফিবুলা। এইটো আনসাৰ হ'ব নোৱাৰে, কাৰণ ফিবুলা হৈছে ভৰিৰ এটা দীঘল হাড়, গতিকে এইটো সৰু হাড় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমাৰ অপশ্যন নম্বৰ কি হৈ যাব, বিটো কাৰেক্ট হৈ যাব, ষ্টেপিছ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এটা কৈছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ ৰিকেটছ? ইয়াৰ বিষয়ে অকণমান আগতে আলোচনা কৰিয়ে আহিছো। কোনটো ভিটামিনৰ অভাৱত ৰিকেটছ ৰোগ হয়? ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ ভিটামিন ডি। অৰ্থাৎ ভিটামিন ডিয়ে শৰীৰত কেলছিয়াম শোষণত সহায় কৰে। ইয়াৰ যদি অভাৱ হয়, তেতিয়া আমাৰ হাড়বোৰ দুৰ্বল হয়, শিশুৰ কি হয়, ৰিকেটছ ৰোগে দেখা দিয়ে। সেয়ে আমাৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেট ইজ ভিটামিন ডি। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথম অপশ্যনটোত কৈছে ভিটামিন এ।
ভিটামিন এৰ অভাৱত আমাৰ মূলতঃ ৰাতি নেদেখা বা নাইট ব্লাইণ্ডনেছৰ সমস্যা হ'ব পাৰে। দেন অপশ্যন নম্বৰ বিত কৈছে ভিটামিন চি। ভিটামিন চিৰ অভাৱত আমাৰ স্কাৰ্বি ৰোগ হয়। আৰু অপশ্যন নম্বৰ ডিত কৈছে ভিটামিন ই। ভিটামিন ইৰ অভাৱত আমাৰ ৰিকেটছ ৰোগ নহয়, ই কোষসমূহক সুৰক্ষা দিয়াতহে আমাক সহায় কৰে। ঠিক আছে, সেইকাৰণে আমাৰ অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব, দেট ইজ ভিটামিন ডি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো কৈছে হুইচ এলিমেণ্ট ইজ এচেঞ্চিয়েল ফৰ হিমগ্ল'বিন, অৰ্থাৎ হিমগ্ল'বিনৰ গঠনৰ বাবে কোনটো মৌল অপৰিহাৰ্য? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ আইৰণ। লো হৈছে হিমগ্ল'বিনৰ মুখ্য উপাদান। হিমগ্ল'বিনে ৰক্তৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। লোৰ অভাৱত এনিমিয়া হয়, সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ আইৰণ। এতিয়া আমি বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে কেলছিয়াম। কেলছিয়াম হাড় আৰু দাঁত মজবুত কৰাত আমাক সহায় কৰে। হিমগ্ল'বিন গঠনত ইয়াৰ ভূমিকা নাই। ঠিক আছে, দেন অপশ্যন নম্বৰ চিক্স আছে ছ'ডিয়াম। ছ'ডিয়ামে শৰীৰৰ পানী আৰু লৱণৰ ভাৰসাম্য বজাই ৰাখে। হিমগ্ল'বিন গঠনত ইয়াৰ কোনো ধৰণৰ ভূমিকা নাই। আৰু এটা আছে পটাছিয়াম। পটাছিয়াম স্নায়ু আৰু পেশীৰ স্বাভাৱিক কাৰ্যত সহায় কৰে। হিমগ্ল'বিনৰ গঠনত ইয়াৰ কোনো ধৰণৰ অংশগ্ৰহণ নকৰে। ঠিক আছে, সেইকাৰণে আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব। দেন নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য ষ্টাডি অফ ইনচেক্টছ ইজ কল্ড, কি কৈছে, পতংগৰ বিষয়ে অধ্যয়ন কৰা সেই বিজ্ঞানটোক আমি কি বুলি কওঁ? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ এন্টমলজি। অৰ্থাৎ এন্টমলজি হৈছে পতংগৰ বৈজ্ঞানিক অধ্যয়ন। সেইকাৰণে এইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো কৈছে অৰ্নিথলজি। অৰ্নিথলজি হৈছে পক্ষীৰ বিষয়ে অধ্যয়ন, যিটো নেকি আমি লাষ্ট ভিডিঅ'টো আলোচনা কৰি আহিছো। দেন অপশ্যন নম্বৰ চিত আছে ইকথিঅলজি। ইকথিঅলজি হৈছে মাছৰ অধ্যয়ন, তো এইটোও হ'ব নোৱাৰে। আৰু একেবাৰে শেষৰটো হৈছে হাৰ্পেটলজি। হাৰ্পেটলজি হৈছে সাপ, জেঠী, কপছ আৰু সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ বিষয়ে অধ্যয়ন, তো এইটোও হ'ব নোৱাৰে। তো অপশ্যন নম্বৰ থাকিল বি, অৰ্থাৎ এন্টমলজি। এন্টমলজি হৈছে পতংগৰ বিষয়ে অধ্যয়ন। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ বেৰি-বেৰি। এইটো অকণমান আগতে আলোচনা কৰি আহিছো। কোনটো ভিটামিনৰ অভাৱত বেৰি-বেৰি ৰোগ হয়? এইটোৰ আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ ভিটামিন বি1। অৰ্থাৎ ভিটামিন বি1 বা থায়ামিনৰ অভাৱত বেৰি-বেৰি ৰোগ হয়। এই ৰোগে স্নায়ুতন্ত্ৰ আৰু হৃদযন্ত্ৰক প্ৰভাৱিত কৰে। গতিকে এইটো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো কৈছে ভিটামিন এ। ভিটামিন এৰ অভাৱত আমাৰ অকণমান আগতেও কৈ আহিছো, আকৌ কৈ আছো যে আমাৰ নাইট ব্লাইণ্ডনেছৰ সমস্যা হয়। দেন ভিটামিন চিৰ অভাৱত আমাৰ স্কাৰ্বি ৰোগ হয়। আৰু ভিটামিন ডিৰ অভাৱত আমাৰ ৰিকেট ৰোগ হয়। কিন্তু ভিটামিন বি1ৰ অভাৱতহে আমাৰ কি হয়? বেৰি-বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ লেয়াৰ কণ্টেইনছ দ্য অজন লেয়াৰ? অৰ্থাৎ অজন স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ ষ্ট্ৰেটস্ফিয়াৰ। অৰ্থাৎ ষ্ট্ৰেটস্ফিয়াৰত অজন স্তৰ অৱস্থিত। ই সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীক সুৰক্ষা দিয়ে। সেয়ে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে ট্ৰপস্ফিয়াৰ। এইটো হৈছে বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰ, য'ত নেকি বতৰজনিত ঘটনাবোৰ ঘটি থাকে। দেন মেছস্ফিয়াৰ। এই স্তৰতে বেছিভাগ উল্কাপিণ্ড জ্বলি যায়। আৰু পিছৰ অপশ্যনটো হৈছে থাৰ্মস্ফিয়াৰ। এই স্তৰত আয়ন মণ্ডল থাকে আৰু কৃত্ৰিম উপগ্ৰহবোৰ পৰিভ্ৰমণ কৰি থাকে। সেই এইকেইটা নহয়, তো বাকী থাকিল এটাই অপশ্যন, অপশ্যন নম্বৰ বি, দেট ইজ ষ্ট্ৰেটস্ফিয়াৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট এবজৰ্বছ ৱাটাৰ ফ্ৰম ছইল? মাটিৰ পৰা পানী শোষণ কৰা উদ্ভিদৰ অংশটো কোনটো? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ৰুট হেয়াৰ্ছ। অৰ্থাৎ মূলৰ সূক্ষ্ম নোমবোৰ বা ৰোমবোৰ। কি কৈছে ইয়াতে? মূলৰ যোনবিলাক সূক্ষ্ম নোম আছে, সেই নোমবোৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণবিলাক শোষণ কৰে। এইবোৰে মূলৰ শোষণ ক্ষমতা বৃদ্ধি কৰে। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ ৰুট হেয়াৰ্ছ। বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো কৈছে ষ্টেম, দেট ইজ কাণ্ড। কাণ্ডই উদ্ভিদক থিয় কৰি ৰাখে আৰু পানী খাদ্য পৰিবহন কৰে, কিন্তু পানী শোষণ নকৰে। পৰিবহন কৰে কিন্তু শোষণ নকৰে। দেন অপশ্যন নম্বৰ বিত আছে লিফ, দেট ইজ পাত। পাতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো সংঘটিত কৰে, কিন্তু মাটিৰ পৰা এই পানী শোষণ নকৰে। তো এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত কৈছে ফুল বা ফ্লাৱাৰ। ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ, ইও পানী শোষণ নকৰে। তো এইটোও হ'ব নোৱাৰে। তো বাকী থাকিল অপশ্যন নম্বৰ চি, দেট ইজ ৰুট হেয়াৰ্ছ। এইটোৱে হৈ যাব আমাৰ কাৰণে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি? অৰ্থাৎ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কোনটো? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেট ইজ লিভাৰ, অৰ্থাৎ যকৃত। যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ই
পিত্তৰস বা বাইল জুচ উৎপন্ন কৰে, শৰীৰৰ বিষাক্ত পদাৰ্থ অপসাৰণ কৰে, খাদ্যৰ বিপাক বা মেটাবলিজম নিয়ন্ত্ৰণ কৰে আৰু বহু গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰে। সেয়ে আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ হৈ যাব লিভাৰ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমটো হৈছে পেনক্ৰিয়াছ অৰ্থাৎ অগ্ন্যাশয়। অগ্ন্যাশয়ে ইনচুলিন, গ্লুকাগন আদি হৰমন আৰু পাচক এনজাইম উৎপন্ন কৰে, কিন্তু ই শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি নহয়। দেন অপশ্যন নম্বৰ 6 আছে থাইৰয়ড গ্ৰন্থি। থাইৰয়ডে থাইৰক্সিন নামৰ হৰমন উৎপন্ন কৰে, কিন্তু ইও আটাইতকৈ ডাঙৰ গ্ৰন্থি নহয়। আৰু একেবাৰে অপশ্যন নম্বৰ শেষৰ অপশ্যনটো হৈছে পিটুইটাৰী গ্ৰন্থি। পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়, কিন্তু ই আকাৰত ইমান ডাঙৰ নহয় বা ইয়াক আটাইতকৈ ডাঙৰ গ্ৰন্থি নহয়। ঠিক আছে, সেয়ে আমাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব, ডেট ইজ লিভাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ এচিড ইজ প্ৰেজেণ্ট ইন ভিনেগাৰ? অৰ্থাৎ কি কৈছে, ভিনেগাৰত কোনটো এচিড পোৱা যায়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ এচিটিক এচিড। এই বিষয়ে অকণমান চাই লওঁ। ভিনেগাৰত প্ৰায় 4 পৰা 8% এচিটিক এচিড থাকে। এই অম্লই ভিনেগাৰত টেঙা সোৱাদ সৃষ্টি কৰে। গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, এচিটিক এচিড। এতিয়া বাকীখিনি অপশ্যনখিনি চাওঁ। প্ৰথমটো কৈছে চাইট্ৰিক এচিড। চাইট্ৰিক এচিড নেমু, কমলা আৰু এনেকুৱা টাইপৰ টেঙা ফলত পোৱা যায়, কিন্তু ভিনেগাৰত ইয়াক পোৱা নাযায়। নেক্সট অপশ্যন নম্বৰ চিত কৈছে অক্সালিক এচিড। অক্সালিক এচিড পালেং শাক, বিলাহী আদি কিছুমান উদ্ভিদত পোৱা যায়, কিন্তু ভিনেগাৰত এই অক্সালিক এচিডটো পোৱা নাযায়। আৰু একেবাৰে শেষৰটো হৈছে ফৰ্মিক এচিড। এই এচিডটো সাধাৰণতে পৰুৱা আৰু মৌমাখিৰ শুঙতহে পোৱা যায়। সেয়ে এইটো আমাৰ কাৰণে অপশ্যন নহ'ব। বাকী থাকিল এটাই অপশ্যন, ডেট ইজ এচিটিক এচিড। এইটো হৈ যাব আমাৰ ভিনেগাৰত থাকে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ব্লাড চেলছ হেল্পছ ইন ব্লাড কোটিং? অৰ্থাৎ কি কৈছে, ৰক্ত জমা কৰাত কোনবোৰ ৰক্তকণিকাই সহায় কৰে? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, প্লেটলেটছ। অৰ্থাৎ প্লেটলেটছে সহায় কৰে। প্লেটলেটে আমাৰ আঘাতপ্ৰাপ্ত স্থানত ৰক্ত জমা কৰি ৰক্তক্ষৰণ বন্ধ কৰাত আমাক সহায় কৰে। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে আৰ বি চি, ডেট ইজ ৰেড ব্লাড চেল। আৰ বি চিয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে, কিন্তু ৰক্ত জমা কৰাত ইয়াৰ কোনো ভূমিকা নাই। দেন অপশ্যন নম্বৰ বিত আছে ডাব্লিউ বি চি। ডাব্লিউ বি চি মানে হৈছে হোৱাইট ব্লাড চেল। ই শৰীৰক ৰোগ জীৱাণুৰ পৰা সুৰক্ষা দিয়ে, ইও ৰক্ত জমা নকৰে। এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে প্লাজমা। প্লাজমা হৈছে তেজৰ একেবাৰে তৰল অংশটো। ই পুষ্টি, হৰমন আদি কঢ়িয়াই নিয়ে, কিন্তু ৰক্ত জমা কৰাত ইয়াৰ একো কাম নাই। মূল কামটোৱেই হৈছে প্লেটলেটছৰ। ঠিক আছে, সেইকাৰণে শুদ্ধ উত্তৰটো হৈ যাব প্লেটলেটছ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ হিউমিডিটি? এইটো অকণমান আগতে আলোচনা কৰি আহিছো। বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, হাইগ্ৰমিটাৰ। অৰ্থাৎ হাইগ্ৰমিটাৰে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বা আৰ্দ্ৰতা জোখে। সেয়ে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী অপশ্যনখিনি চাওঁ। পিছৰটো কৈছে অপশ্যন বিত কৈছে থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰে আমি জানো তাপমাত্ৰা জোখে, আৰ্দ্ৰতা নহয়। দেন বেৰমিটাৰ। বেৰমিটাৰ বায়ুমণ্ডলীয় চাপ জোখে। আৰু এমিটাৰে কি কৰে, বৈদ্যুতিক প্ৰবাহ জোখে। তো সেইকেইটা অপশ্যন হ'বই নোৱাৰে। এটাই বাকী থাকিল অপশ্যন নম্বৰ এ। এইটোৱে হৈ যাব আমাৰ কাৰণে কাৰেক্ট আনচাৰ। আজি আমাৰ আলোচনাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে হুইচ ভিটামিন ইজ ন'ন এজ টকোফেৰল? অৰ্থাৎ কি কৈছে, টকোফেৰল নামেৰে কোনটো ভিটামিন জনা যায়? ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ইট ইজ ভিটামিন ই। কি কৈছে ইয়াতে, ভিটামিন ইক টকোফেৰল বুলিও কোৱা হয়। ই এক শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে শৰীৰৰ কোষসমূহক ক্ষতিৰ পৰা সুৰক্ষা দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত সহায় কৰে। সেয়ে আমাৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ভিটামিন ই। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাই লওঁ। ভিটামিন এ আমাৰ দৃষ্টিশক্তি আৰু ছাল সুস্থ কৰি ৰাখে। ইয়াক টকোফেৰল বুলি কোৱা নহয়। দেন অপশ্যন নম্বৰ বিত আছে ভিটামিন চি। ভিটামিন চিক এস্কৰ্বিক এচিড বুলি কোৱা হয়, কিন্তু টকোফেৰল নহয়। তো এইটোও নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে ভিটামিন ডি। ভিটামিন ডিয়ে কেলছিয়াম শোষণত সহায় কৰে আৰু হাড় মজবুত কৰে। ইয়াৰ নাম টকোফেৰল নহয়। তো অপশ্যন নম্বৰ ডিটো থাকিল কাৰেক্ট, অৰ্থাৎ ভিটামিন ই। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী থকা কুৱেশ্যনছখিনি নেক্সট পাৰ্টত লৈ আহিম। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।